মই উপাসনাছ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই আছে আৰু আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। গতিকে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনালোঁ। আৰু যিহেতুকে আজি জন্মাষ্টমী গতিকে ভাবিলোঁ ঘৰৰ পৰা এটা ব্লগ ষ্টাৰ্ট কৰোঁ। আৰু এটা কথা, শ্ৰীকৃষ্ণৰ জন্মাষ্টমীয়ে হৈছে এনেকুৱা এটা উৎসৱ যি অকল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বজুৰি এই উৎসৱটি পালন কৰা হয়। আৰু ঘৰৰ পৰা এতিয়া ব্লগটো ষ্টাৰ্ট কৰিলোঁ। দিনটো আপোনালোকক দেখুৱাই যাম কি কৰোঁ কি নকৰোঁ, কি হয় কি নহয়। আৰু যিহেতুকে আজি জন্মাষ্টমী শৰাই দিয়া হ'ব, নামঘৰত যোৱা হ'ব, তাত কি হয় কেনেদৰে কি পালন কৰা হয় আমাৰ ইয়াত সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এতিয়া সময় হৈ আছে ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। গা মূৰ ধুই আহিছোঁ আৰু যিহেতুকে আজি জন্মাষ্টমী গতিকে ঘৰ চৰ অকণমান চাফ চিকুণ কৰিব লগা হয়, কৰি আছোঁ মই। তাৰ মাজতে ভাবিলোঁ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি আপোনালোকক দেখুৱাই যাম দিনটো কি হয়। গতিকে সম্পূৰ্ণ ব্লগটো চাই থাকিব। শেষত ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আজিৰ এই ব্লগটো আমি আৰম্ভ কৰোঁ। তো যিহেতুকে আজি জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ বাৰ্থডে হয় আজি, প্ৰথমতে ভাবিছোঁ শ্ৰীকৃষ্ণক উইচ কৰি লওঁ। হেপী বাৰ্থডে, তুমি চবৰে লগত সদায় থাকিবা, সকলোকে ভালে ৰাখিবা। কি ক'ম আৰু ইয়াত বাহিৰে বেলেগ ক'ব লগা একো নাই। যিহেতুকে তেওঁৱে মেইন, তেওঁৱে আমাক ৰাখি আছে, তেওঁৱে আমাক চলাই আছে, তেওঁৱে সংসাৰ চলাই আছে। গতিকে ভালে ৰাখক সকলোকে, সেইখিনিয়ে ক'ম। সেৱা কৰিলোঁ আৰু এবাৰ। আৰু এইফালে আছে নাৰিকল, দেখিছে এইবিলাক নাৰিকল। মানে জন্মাষ্টমী বুলি ক'লে নাৰিকলটো মেইন হয়। নাৰিকল আছে এইফালে। নাৰিকলেৰে আজি কি কৰা হয় সকলোখিনি দেখুৱাম আপোনালোকক। আৰু চাই থাকক ব্লগটো। বাহিৰত দেখিছে কিমান ৰ'দ দি আছে। এইকেইদিন যে ইমান গৰম পৰিছে নহয়, সদায় ইমান ৰ'দ দি আছে যে বাহিৰত ওলাবৰ একদম উপায় নাই। বহুত বেছি ৰ'দ দি আছে, ইমান পাৱাৰ দিছে। আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা বৰষুণ হয় বুলি কয়। ইফালে দেখিছে কাপোৰ এইবিলাক কাম কৰি আছোঁ, কামৰ মাজতে ব্লগো বনাই আছোঁ দেখিছে। আৰু এইফালে আছে ঝাৰু, মই মানে ঝাৰু দি আছোঁ ঘৰ। কামখিনি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ। এইফালে এইখিনি দেখিছে, এইখিনি হৈছে চাউলৰ গুড়া। আৰু মা যাবলৈ ওলাইছে নামঘৰলৈ, কাৰণ মই যে ৰাতিপুৱাই কৈছিলোঁ নামঘৰত আজি নাম আছে, শৰাই দিব। গতিকে এইফালে যাবলৈ ওলাইছে, পূৰা একদম ৰেডি হৈ লৈছে। আৰু দেখুৱাম আপোনালোককো, ময়ো যাই আছোঁ অলপ পিছত। এইফালে দেখিছে কুহি, তাই গৈছে টেবুলৰ তলত সোমাবলৈ। আজিকালি মানে চবতে এনেকৈ লুকাই থাকে সোমাই পেলাই। আৰু ডাঙৰ চেণ্ডেল পিন্ধিছে, দেখিছে ডাঙৰৰ বস্তু লাগে চব। আৰু এটা বস্তু দেখুৱাম, আজি কুহিয়ে কৰিব এটা ব্যায়াম। মানে সেই ব্যায়ামটো ৰাতিপুৱা তাইৰ দেউতাই কৰি থকা দেখিছিলে। দেউতাই কৰি থকা দেখি পেলাই তাই নিজে ট্ৰাই কৰি আছে। তাৰপিছত দেখোন আমি দেখিলোঁ যে তাই কি কৰি আছে, চাওকচোন আপোনালোককো দেখুৱাইছোঁ। আমাৰ যে দেখি ইমান হাঁহি উঠিছে চবৰে। আৰু তাইক মানে য'তে বহে সেই ব্যায়ামটো কৰি থাকে এতিয়া। আৰু এইফালে দেখিছেই নহয়, মোৰ কাপোৰ মোৰ চেণ্ডেল একো নাথাকে আগৰ ঠাইত, চব টানি নিয়ে তাই পিন্ধে। আৰু এইফালে হিল পিন্ধি আছে, চাওকচোন। হেল্ল' গাইজ, ব্লগটো যদিও মই ৰাতিপুৱাতে ষ্টাৰ্ট কৰিলোঁ, কিন্তু এতিয়া সময় হৈছে সন্ধিয়া। দিনটো অলপো একো ভিডিঅ' কৰা নাই। এতিয়া 7টামান বাজিল আৰু এতিয়া মই যাবলৈ ওলাইছোঁ নামঘৰলৈ। গতিকে ভাবিছোঁ যোৱাৰ আগতে ঘৰতে ব্লগটো অকণমান কৰি যাওঁ আৰু তাত পাৰিলে আপোনালোকক দেখুৱাম। গতিকে তালৈকে যাবলৈ ওলাইছোঁ। দেৰিয়ে হ'ল, অলপ পানী খাই যাওঁ। আৰু ইমান গৰম দিছে, পানী খাওঁ লাগি থাকে গৰমতে। বাপ্পা অ' গৰম দিছে, চেছ কৰি দিছে মানুহক গৰমতে। আৰু বিচনী লৈ ওলাইছোঁ আমি নামঘৰ যাবলৈ। আচলতে আমাৰ কাৰণে নহয়, কুহিৰ কাৰণে। তাই গৈছে, গৰম তাত মস্ত, সেইকাৰণে মাকে ফোন কৰিছে, লৈ যাব দিছে। আমি অলপ বিচি যাই আছোঁ। আৰু এতিয়া 7টামান বাজিল গধূলি, আৰু নাম হ'বই আৰু তাত যাম। আৰু আজিৰ বিশেষ আকৰ্ষণ কি জানেনে?
কি যি বিশেষ আকৰ্ষণ কেঁচা লাড়ু খাম নাৰিকল যে দিয়ে কেঁচা লাড়ু সেইটো কেঁচা লাড়ু একদম কি টেষ্টি বাপৰে সেইটো লাড়ুৰ কাৰণে যাইছোঁ জোল জোল দেৰি হ'ব লাড়ু ইফাল এইটোৱে হৈছে আমাৰ নামঘৰটো হয়তো আপোনালোকে আগতে বহুতবাৰ দেখিছে মই দেখুৱাইছোঁ এতিয়া আকৌ দেখুৱাই দিছোঁ আজি চাওকচোন আৰু যিটো লাড়ুৰ কথা আমি আহোঁতে কৈ আছিলোঁ সেই লাড়ু ইয়াতে বনাই থকা হৈছে প্ৰসাদৰ লগত দিব এই লাড়ুটো মোৰ বহুত ফেভৰেট হয় মই বহুত ভাল পাওঁ আৰু হয়তো মোৰ দৰে বহুতেই ভাল পায় এই লাড়ুবিধ খাই আৰু এইফালে সকলোৱে অকণমান ফূৰ্তি কৰি আছে যিহেতুকে আজি কৃষ্ণ জন্মাষ্টমী আৰু কিমান মানুহ হৈছে চাওকচোন ভাল লাগে এনেদৰে এদিন লগ হ'লে সকলোৱে এইফালে দেখিছে বিলাই আছে প্ৰসাদ আৰু লগতে আহিব লাড়ু এইফালে নাম হৈ গ'ল প্ৰসাদ বিলোৱা হৈ গ'ল আৰু সকলোৱে যাবলৈ ওলাইছে ঘৰত এতিয়া ঘৰত যাওঁ নামঘৰৰ পৰা আহি পালোঁ অলপ আগতে আৰু দেখিলেই নহয় কিমান মানুহ হয় নাম ধৰাখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যদিও অকণমান দেখুৱালোঁ শেষত বহুত মানুহ হয় আৰু এতিয়া আমাৰ ঘৰতো শৰাই দিব মায়ে শৰাই পাতি আছে তাৰ পৰা আহি পেলাই অকণমান আপোনালোককো দেখুৱাম আৰু কি হয় ৰাতি আমি কি খাওঁ সেইখিনিও দেখুৱাম মানে আজি যিহেতুকে কৃষ্ণ জন্মাষ্টমী আগৰ পৰাই আমি আজি ৰাতি ভাত নাখাওঁ কিবা বেলেগ খাওঁ তেনেকৈ কি খাওঁ দেখুৱাম আপোনালোকক আৰু যিহেতুকে নাৰিকল মেইন আজি নাৰিকলৰে কিবা এটা হ'ব আৰু তেনেকৈ দেখুৱাম আপোনালোককো চাই থাকক আৰু এতিয়া বলক আমি আমাৰ নামঘৰত যাওঁ আৰু মই যে দুপৰীয়া কৈছিলোঁ আজি জন্মাষ্টমী কিন্তু ইমান ৰ'দ দি আছে ইমান গৰম দি আছে বৰষুণ অলপো নাই কিন্তু নহয় এতিয়া বৰষুণ আহি আছে পূৰা বাহিৰত মানে কৃষ্ণ জন্মাষ্টমী আৰু বৰষুণ নিদিব এইটো হ'বই নোৱাৰে বৰষুণ দিছে এতিয়াও আৰু ৰাতি হয়তো বেছিকৈ দিব পাৰে এইফালে আমাৰ প্ৰসাদ হৈ গ'ল কোনে কোনে ভাল পায় নাৰিকল দিয়া প্ৰসাদ মই কিন্তু বহুত ভাল পাওঁ এতিয়া খাই লওঁ আৰু আজি জন্মাষ্টমী বুলি আমি ভাত নাখাওঁ আজি আমি খাম পিঠা যিটো আমি ভকা পিঠা বুলি কওঁ এইফালে চলি আছে প্ৰচেছবোৰ কেনেকৈ কি কৰে আৰু এইখিনি এইফালে মায়ে মিক্স কৰি আছে ইয়াতে কি কি আছে জানে নাৰিকল আছে অকণমান নিমখ আছে আৰু এই গুড়া চাউলৰ গুড়াটো মেইন আৰু পানী শেষত পানীখিনিৰে মিক্স কৰিব লাগিব জানেইতো চবেই বনায় আৰু এইফালে কৰি আছে এতিয়া হ'ব এইফালে দেখুৱাই আছোঁ এই গোটেইখিনি বস্তু ইয়াতে দি পেলাই পাতল কাপোৰখনেৰে মেৰিয়াই দিব আৰু দি পেলাই তাত দি দিব তাৰপিছত হৈ যাব অকণমান সময় ভাপত থকাৰ পিছত আৰু এতিয়া ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে শেষ কৰোঁ এয়া আমাৰ পিঠা ৰেডি দেখিলে আৰু ব্লগটো শেষ কৰোঁ আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিল অকণমান দেখুৱালোঁ জন্মাষ্টমীৰ কিছু মুহূৰ্ত আমাৰ ইয়াত কেনেদৰে পালন কৰিলোঁ গতিকে যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ সকলোৱে হাঁহি থাকক ফূৰ্তিত থাকক বাই বাই